জুবিন গাৰ্গৰ ফটো মচি পেলোৱা সন্দৰ্ভত মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ মন্তব্য এয়া হৈছে আজিৰ বিশেষ বাতৰি য'ত আমি চৰ্চা কৰিম এই গুৰুত্বপূৰ্ণ বিষয়টোৰ সন্দৰ্ভত। নহয় চোৱা এইবিলাকত আমি সবে লাগি থাকিব নালাগে এইবিলাক সেনজিটিভ ইস্যু এইবিলাক যদি সবে লাগি থাকে বাকি কাম কোনি কৰিব এতিয়া আজি ভাৰতত আমাৰ বাহিৰা দেশৰ পৰা ইয়াত মানে আহিব খুজিছে আৰু ভাৰতত যিকোনো ৰাজ্যতো হ'ব পাৰিলে হয় দিল্লীতো হ'ব পাৰিলে হয় বেলেগ ৰাজ্যতো হ'ব পাৰিলে কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক অসমক সুযোগ দিলে এটা অসম আৰু জাপানৰ নহয় এটা ভাৰত আৰু জাপানৰ কিন্তু ভাৰত আৰু জাপানৰ মানে আপোনাৰ দ্বিপাৰ্টিক হা বুজি পালে দুইটা দেশৰ যিখিনি আলোচনা হ'ব যিখিনি চুক্তি হ'ব সেইটো অসমত হ'ব গুৱাহাটীত হ'ব সেইটো আমাৰ কাৰণে সৌভাগ্যৰ কথা আমি সেইটো নাভাবি কোনোবা মানে মজদুৰ কৰা মানুহে শ্ৰমিকে কিবা চাফ চুতৰা কৰাৰ নামত কিবা এটা কৰিলে তাকে লৈ আমি ইমান ডাঙৰ ইস্যুত মানে যাব নালাগে জুবিনক আমি সবে ভাল পাওঁ মৰম কৰোঁ সন্মান দিওঁ তাৰ কাৰণে অলৰেডি অসম চৰকাৰে তেওঁৰ স্মৃতিটো মানে সদায় জীয়াই ৰখাৰ কাৰণে অলৰেডি কিছু প্ৰজেক্ট লৈ লৈছে ঘোষণা কৰিছে গতিকে আমি অন্তৰত ৰাখক বাকী কাম সেইবিলাক কথা লৈ পেলাই কোনো বাধা হ'ব নালাগে গতিকে আজি জাপানৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগতে যিখিনি টীম আহিব এই টীমখিনিয়ে অসমত আহি ফালে ভালদৰে যাহাতে তেওঁলোকে মানে কি কয় ঘূৰি যাব পাৰে আমি যাহাতে তেওঁলোকক সকলো ক্ষেত্ৰতে সন্তুষ্ট কৰিব পাৰোঁ আজি জাপানত কৰ্ম সংস্থাপন দিবৰ কাৰণে জাপানীজ ভাষা শিকাৰ কাৰণে আজি অসম চৰকাৰে আমাৰ যুৱক যুৱতীসকলক এটা সুবিধা কৰি দিছে আৰু জাপানে তেওঁলোকে নিজৰ খৰচাত আমাৰ এতিয়া 1 তাৰিখৰ পৰা আমাৰ জাপানীজ ভাষা শিকাৰ কাৰণে আমাক সুবিধা দিছে জাপানীজ মানে এজেঞ্চিয়ে ইয়াৰ খৰচখিনিও দিব আৰু অসম চৰকাৰে ছাত্ৰ ছাত্ৰীৰ ফালে কিছু মানে আপোনাৰ মানে ছাবচিডি জলপানী মানে জাপানত যোৱাৰ কাৰণে তাত পঢ়ি থকাৰ কাৰণে তেনেকুৱা ধৰণৰ সুবিধাটো কৰি দিছে গতিকে এই জাপানে ইয়াত আহি ফালে অসমীয়া ল'ৰা ছোৱালীক দেখোন ৰিস্ক ল'ব নোৱাৰে এইটো ভাৱ যাহাতে নহয় যে এই মানুহবিলাকৰ মানে যিটো মনৰ ভাৱ এইটো বুজি নাপায় কেতিয়াবা হঠাৎ কৈ কাম এৰি যদি গুচি যায় গতিকে ঠিক হ'ব এই দিশবিলাকতো যাহাতে চৰ্চা নহয় গতিকে সেইটো এটা চৰ্চা কৰি থাকিবলগীয়া বিষয় নে অলৰেডি বাতৰি চোৱাৰ বাবে ধন্যবাদ অসম 365 শৰ্টছৰ সৈতে থাকক।